ক্লু পাইছোঁ বহুতকেইটা চেণ্টাৰৰ মানে বিশেষকৈ জেংৰাইমুখ এৰিয়াৰ কেইখনমান স্কুল চেণ্ট পল স্কুল তেওঁলোকৰ এনভেলপবিলাক আমি খোলা পাইছোঁ। গতিকে খুলিবতো নোৱাৰে পৰীক্ষা যিহেতু পৰহি আছে আৰু মোবাইলতো পাইছোঁ আমি। গতিকে এতিয়া FIR অফিচিয়েলি দিব ইনস্পেক্টৰ অফ স্কুলে, SP আৰু OC চব আছে আৰু ষ্ট্ৰং একশ্যন হ'ব। বহুতকেইজন ছাছপেণ্ড হ'ব, এৰেষ্ট হ'ব আৰু বেলেগ ধৰণৰ একশ্যনো স্কুলৰ ওপৰত হ'ব। এতিয়া প্ৰায় 5-6খনমানৰ আমাৰ গোটেইখিনিৰ সন্দেহ হৈছে আৰু একজেক্টটোতো ক'ব নোৱাৰি কোনখনৰ পৰা হ'ল বা হেৰি, কিন্তু 5-6খনমান স্কুলৰ ওপৰত হয়তো একশ্যন হ'ব। সেই অঞ্চলখিনিতে হৈছে, কিন্তু ষ্ট্ৰং একশ্যন হ'ব আৰু আমি ধৰাও পেলাইছোঁ, কাৰণ শিক্ষাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ কম্প্ৰমাইজ হ'ব নিদিওঁ। এৰেষ্ট কৰা মষ্ট প্ৰবেবলি এৰেষ্ট কৰা হ'বই, কিন্তু এইটো পুলিচৰ কথা, পুলিচে ফাইনেল কৰিব এতিয়া, যিহেতু ফৰ্মেল FIRটো দিব এতিয়া, কিন্তু মষ্ট প্ৰবেবলি এৰেষ্ট হ'ব তেওঁলোক। নামকেইটা মই হেৰি নাজানো, কিন্তু মই জানো যে চেণ্ট পল স্কুল আছে তাতে আৰু জেংৰাই চেণ্টাৰৰ আৰু বেলেগ আছে, আৰু চেণ্ট পল স্কুলখনো আছে, তেওঁলোকেও খুলি আনিছে পূৰা। মূল কথাটো হ'ল মাজুলীত নৱম আৰু দশম শ্ৰেণীৰ ইতিমধ্যে ইউনিট টেষ্টৰ পৰীক্ষা চলি আছিল। অতি পৰিতাপৰ আৰু লাজৰ কথা যে ইউনিট টেষ্টৰ দৰে এটা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰি শিক্ষক আটক হ'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আমি এটা কথা, আমি শিক্ষা বিভাগ, মাজুলী জিলা প্ৰশাসন আৰু চৰকাৰক এটা কথা আমি দাবী জনাব খুজিছোঁ ছাত্ৰ সন্থাৰ তৰফৰ পৰা, যে যিসকল শিক্ষক বা আন যিসকল বিষয়া এই অপকৰ্মৰ লগত জড়িত হৈ আছে তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু ইয়াৰ এটা উচ্চ পৰ্যায়ৰ আমি তদন্তৰ দাবী জনাইছোঁ, যাতে ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে, কোনোবা প্ৰধান শিক্ষক থাকিব পাৰে, কোনোবা সহ শিক্ষক থাকিব পাৰে, কোনোবা আন যদি কোনোবা বিষয়া কৰ্মচাৰী ইয়াৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে সেই সকলোকে তদন্তৰ আওতালৈ আনিব লাগে আৰু তদন্তৰ আওতালৈ আনি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা, সামান্য এটি ইউনিট টেষ্টৰ পৰীক্ষাৰ দৰে পৰীক্ষাৰ পেপাৰ ফাদিল কৰি মাজুলীৰে শিক্ষা ব্যৱস্থাটোত কলংকৰ কালিমা সনা এইসকল শিক্ষকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি মাজুলী জিলা প্ৰশাসন আৰু চৰকাৰক আমি দাবী জনাইছোঁ। ক্লু পাইছোঁ বহুতকেইটা চেণ্টাৰৰ মানে বিশেষকৈ জেংৰাইমুখ এৰিয়াৰ কেইখনমান স্কুল চেণ্ট পল স্কুল তেওঁলোকৰ এনভেলপবিলাক আমি খোলা পাইছোঁ। গতিকে খুলিবতো নোৱাৰে পৰীক্ষা যিহেতু পৰহি আছে আৰু মোবাইলতো পাইছোঁ আমি। গতিকে এতিয়া FIR অফিচিয়েলি দিব ইনস্পেক্টৰ অফ স্কুলে, SP আৰু OC চব আছে আৰু ষ্ট্ৰং একশ্যন হ'ব। বহুতকেইজন ছাছপেণ্ড হ'ব, এৰেষ্ট হ'ব আৰু বেলেগ ধৰণৰ একশ্যনো স্কুলৰ ওপৰত হ'ব। এতিয়া প্ৰায় 5-6খনমানৰ আমাৰ গোটেইখিনিৰ সন্দেহ হৈছে আৰু একজেক্টটোতো ক'ব নোৱাৰি কোনখনৰ পৰা হ'ল বা হেৰি, কিন্তু 5-6খনমান স্কুলৰ ওপৰত হয়তো একশ্যন হ'ব। সেই অঞ্চলখিনিতে হৈছে, কিন্তু ষ্ট্ৰং একশ্যন হ'ব আৰু আমি ধৰাও পেলাইছোঁ, কাৰণ শিক্ষাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ কম্প্ৰমাইজ হ'ব নিদিওঁ। এৰেষ্ট কৰা মষ্ট প্ৰবেবলি এৰেষ্ট কৰা হ'বই, কিন্তু এইটো পুলিচৰ কথা, পুলিচে ফাইনেল কৰিব এতিয়া, যিহেতু ফৰ্মেল FIRটো দিব এতিয়া, কিন্তু মষ্ট প্ৰবেবলি এৰেষ্ট হ'ব তেওঁলোক। নামকেইটা মই হেৰি নাজানো, কিন্তু মই জানো যে চেণ্ট পল স্কুল আছে তাতে আৰু জেংৰাই চেণ্টাৰৰ আৰু বেলেগ আছে, আৰু চেণ্ট পল স্কুলখনো আছে, তেওঁলোকেও খুলি আনিছে পূৰা। মূল কথাটো হ'ল মাজুলীত নৱম আৰু দশম শ্ৰেণীৰ ইতিমধ্যে ইউনিট টেষ্টৰ পৰীক্ষা চলি আছিল। অতি পৰিতাপৰ আৰু লাজৰ কথা যে ইউনিট টেষ্টৰ দৰে এটা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰি শিক্ষক আটক হ'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আমি এটা কথা, আমি শিক্ষা বিভাগ, মাজুলী জিলা প্ৰশাসন আৰু চৰকাৰক এটা কথা আমি দাবী জনাব খুজিছোঁ ছাত্ৰ সন্থাৰ তৰফৰ পৰা, যে যিসকল শিক্ষক বা আন যিসকল বিষয়া এই অপকৰ্মৰ লগত জড়িত হৈ আছে তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু ইয়াৰ এটা উচ্চ পৰ্যায়ৰ আমি তদন্তৰ দাবী জনাইছোঁ, যাতে ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে, কোনোবা প্ৰধান শিক্ষক থাকিব পাৰে, কোনোবা সহ শিক্ষক থাকিব পাৰে, কোনোবা আন যদি কোনোবা বিষয়া কৰ্মচাৰী ইয়াৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে সেই সকলোকে তদন্তৰ আওতালৈ আনিব লাগে আৰু তদন্তৰ আওতালৈ আনি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা, সামান্য এটি ইউনিট টেষ্টৰ পৰীক্ষাৰ দৰে পৰীক্ষাৰ পেপাৰ ফাদিল কৰি মাজুলীৰে শিক্ষা ব্যৱস্থাটোত কলংকৰ কালিমা সনা এইসকল শিক্ষকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি মাজুলী জিলা প্ৰশাসন আৰু চৰকাৰক আমি দাবী জনাইছোঁ।